মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰ ৰসায়ন বিজ্ঞানৰ প্ৰথম খণ্ডৰ প্ৰথম অধ্যায়টো আলোচনা কৰিম আৰু অধ্যায়টোৰ নাম হৈছে দ্ৰৱ অৰ্থাৎ সলিউশ্যন। এই অধ্যায়টোত দ্ৰৱৰ ধৰ্ম বিষয়ে আলোচনা কৰা হৈছে। দ্ৰৱ বুলি ক'লে আমি কি বুজি পাওঁ? দ্ৰৱ বুলি ক'লে আমি যদি এটা উদাহৰণৰ কথা চাওঁ, দ্ৰৱৰ এটা উদাহৰণ, তেতিয়াহ'লে আমি নিমখ পানীৰ কথা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। নিমখ পানীটো আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। নিমখ আৰু পানী দুটা সংযোগ কৰিলে আমি এটা দ্ৰৱ পাওঁ আৰু সেই দ্ৰৱটো ধৰি লোৱা নিমখ পানী, চল্ট ৱাটাৰ। ইয়াতে যিটো নিমখ মানে চল্ট আৰু প্লাছ ৱাটাৰ, আমি কি পাইছোঁ? এটা চল্ট ৱাটাৰ পাইছোঁ। এই চল্ট ৱাটাৰটো হৈছে, ইয়াতে চল্টটো হৈছে অসমীয়াত ইয়াক দ্ৰাৱ বুলি ক'ব পাৰি। দ্ৰাৱ আৰু যিটো পানী বা ৱাটাৰ, আমি তাক দ্ৰাৱক হিচাপে ল'ব পাৰোঁ আৰু এই দুটা যোগ কৰিলে আমি দ্ৰৱ পাম। অসমীয়াত চল্টটোক আমি দ্ৰাৱক হিচাপে ল'ব পাৰোঁ আৰু পানীটোক আমি দ্ৰাৱক হিচাপে ল'ব পাৰোঁ আৰু দুটা যোগ কৰিলে আমি দ্ৰৱ পাম। আৰু ইংলিছত চল্টটোক আমি সলিউট হিচাপে ল'ব পাৰোঁ, সলিউট, প্লাছ ৱাটাৰটো আমি সলভেণ্ট হিচাপে ল'ব পাৰোঁ আৰু দুটা আমি যদি এড কৰি দিওঁ তেতিয়াহ'লে আমি সলিউশ্যন পাম। এতিয়া এই সলিউশ্যনটোৰ যিটো ফিজিকেল ষ্টেট, ভৌতিক অৱস্থা মানে ই কি ষ্টেটত থাকিব? ই লিকুইড ষ্টেটত থাকিব, লিকুইড ষ্টেটত থাকিব নে গেছ ষ্টেটত থাকিব নে ছলিড ষ্টেটত থাকিব? এইটো ডিপেণ্ড কৰে এই সলভেণ্টটোৰ ফিজিকেল ষ্টেটৰ ওপৰত। সলভেণ্টটোৰ ফিজিকেল ষ্টেট যদি লিকুইড হয়, তেতিয়াহ'লে সলিউশ্যনটোৰ ফিজিকেল ষ্টেটটো কি হ'ব? তোমাৰ লিকুইড হ'ব। সলভেণ্টটোৰ ফিজিকেল ষ্টেটটো যদি গেছ হয়, তেতিয়াহ'লে সলিউশ্যনটোৰ ফিজিকেল ষ্টেটটো তোমাৰ গেছে হ'ব। আৰু সলভেণ্টটোৰ ফিজিকেল ষ্টেট যদি ছলিড হয়, তেতিয়াহ'লে সলিউশ্যনটোৰ ফিজিকেল ষ্টেট ছলিড হ'ব। আৰু এটা কথা মন কৰিবলগীয়া, সলিউশ্যন এটাত মানে দ্ৰৱ এটাত দ্ৰাৱকৰ পৰিমাণ দ্ৰাৱৰ তুলনাত বেছি থাকে। সলিউশ্যন এটাত সলভেণ্টৰ যিটো এমাউণ্ট, সলভেণ্টৰ এমাউণ্টটোৰ সলিউটৰ এমাউণ্টতকৈ বেছি থাকে। সেইকাৰণে যিকোনো এটা দ্ৰৱ বা যিকোনো এটা সলিউশ্যনৰ ক্ষেত্ৰত তাৰ কম্পজিশ্যনকেইটাৰ ক্ষেত্ৰত যোনটো কম্পজিশ্যন বেছিকৈ থাকে সেইটোক আমি সলভেণ্ট বুলি কওঁ, আৰু যোনটো কম্পজিশ্যন কমকৈ থাকিব সেইটোক আমি সলিউট বুলি ক'ব পাৰোঁ। বিভিন্ন ধৰণৰ দ্ৰৱৰ আমি উদাহৰণ ল'ব পাৰোঁ। আমি যদি দ্ৰৱৰ উদাহৰণ চাওঁ, ধৰি লোৱা আমি গেছীয় দ্ৰৱ অৰ্থাৎ গেছিয়াছ ষ্টেটত থকা এটা সলিউশ্যনৰ যদি এক্সাম্পল লওঁ, য'ত তোমাৰ দ্ৰাৱকটো কি ষ্টেটত থাকিব? যদি তোমাৰ সলিউশ্যনটো গেছেই হ'বলৈ হয় ন, তেতিয়াহ'লে দ্ৰাৱকটো তোমাৰ গেছ ষ্টেটত থাকিব লাগিব। তো কিতাপত আছে এক্সাম্পল, মই কিতাপখনতে দেখাই দিছোঁ। ইয়াতে আমি যদি চাওঁ, গেছীয় দ্ৰৱৰ ক্ষেত্ৰত যদি আমি চাওঁ, তো ইয়াতে দ্ৰাৱকবিলাক দেখিছা, দ্ৰাৱকবিলাকৰ যিটো ফিজিকেল ষ্টেট, এইবোৰ চব গেছ, দ্ৰাৱকবিলাক গেছ ষ্টেটত থাকিব। আৰু যিবোৰ দ্ৰাৱবিলাক তোমাৰ গেছো হ'ব পাৰে, জলীয়াও হ'ব পাৰে, গোটাও হ'ব পাৰে। ইয়াতে মন কৰিবলগীয়া, যিটো দ্ৰাৱকৰ এমাউণ্টটো বেছিকৈ থাকে, গেছৰ এমাউণ্টটো বেছিকৈ থাকিব। উদাহৰণ যদি আমি চাওঁ, উদাহৰণ তোমালোকে নিজে চাব পাৰিবা কিতাপত, অক্সিজেন আৰু নাইট্ৰজেন গেছৰ মিশ্ৰ, নাইট্ৰজেন গেছ মিশ্ৰিত ক্লৰফৰ্ম, নাইট্ৰজেন গেছত কৰ্পূৰ, এইবিলাক চব গেছিয়াছ সলিউশ্যনৰ এক্সাম্পল। ইয়াতে যিবিলাক সলভেণ্ট লোৱা হৈছে, দ্ৰাৱক লোৱা হৈছে, সেই দ্ৰাৱকবিলাকৰ ভৌতিক অৱস্থা গেছ হয়। ঠিক একেধৰণে আমি জুলীয়া দ্ৰৱৰ এক্সাম্পলো ল'ব পাৰোঁ। জুলীয়া দ্ৰৱৰ ক্ষেত্ৰতো তোমালোকে নিশ্চয় মন কৰিব পাৰিবা যে তাতে যিটো সলভেণ্ট থাকে, যিটো দ্ৰাৱক থাকে, দ্ৰাৱকটোৰ ভৌতিক অৱস্থা জুলীয়া হ'ব। ঠিক আছে? আৰু বাকী যিটো দ্ৰাৱ থাকিব, দ্ৰাৱবিলাক গেছো হ'ব পাৰে, জুলীয়া হ'ব পাৰে, গোটাও হ'ব পাৰে।
আৰু ইয়াতে দ্ৰাৱকৰ পৰিমাণটো বেছিকৈ থাকিব, চলভেণ্টৰ পৰিমাণটো বেছিকৈ থাকিব। উদাহৰণ হিচাপে আমি চাব পাৰোঁ পানীত অক্সিজেনৰ দ্ৰৱ। এতিয়া চোৱা যিবিলাক একুৱেটিক লিভিং অৰ্গেনিজিমবোৰ থাকে যে মাছ হওক, ঘৰিয়াল হওক, কাছ হওক, সেইবিলাক সাধাৰণতে পানীত বাস কৰে ন। পানীত থাকিবলৈ হ'লেও সিহঁতি জীয়াই থাকিবলৈ হ'লে অক্সিজেন লাগিব। অক্সিজেনৰ অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে। গতিকে পানীত অক্সিজেন কি হৈ থাকে? মিহলি হৈ থাকে। কিন্তু পানীৰ পৰিমাণ বেছিকৈ থাকে কাৰণে পানীটোক আমি দ্ৰাৱক হিচাপে ল'ব পাৰোঁ আৰু অক্সিজেনটোক আমি দ্ৰাৱক হিচাপে ল'ব পাৰোঁ। আৰু এই যিটো অৱস্থা মানে পানীত অক্সিজেন থকা যিটো উদাহৰণ, সেইটো আমি এটা জুলীয়া দ্ৰৱ উদাহৰণ হিচাপে ল'ব পাৰোঁ। পানীত ইথানলৰ দ্ৰৱ, ইথানল যদি আমি পানীত যদি আমি ইথানল যদি মিক্স কৰি দিওঁ, তেতিয়াও সেইটো এটা লিকুইড সলিউশ্যন অৰ্থাৎ জুলীয়া দ্ৰৱৰ উদাহৰণ হ'ব পাৰে। পানীত গ্লুক'জৰ দ্ৰৱ, গ্লুক'জ মানে চেনি বুলি ধৰিব পৰা তোমালোকে। তো পানীত যদি আমি চেনি মিহলি কৰি দিওঁ, তেতিয়াহ'লে সেইটো এটা জুলীয়া দ্ৰৱৰ উদাহৰণ। ঠিক একেধৰণে কঠিন দ্ৰৱও পোৱা যায়। কঠিন দ্ৰৱ মানে যিটো দ্ৰৱৰ ভৌতিক অৱস্থা কঠিন অৱস্থাত থাকিব, অৰ্থাৎ ছলিড ষ্টেট। তেতিয়া দ্ৰাৱকৰ যিটো ভৌতিক অৱস্থা, দ্ৰাৱকৰ ভৌতিক অৱস্থা কঠিন হ'ব আৰু যিটো তোমাৰ দ্ৰাৱ থাকিব, দ্ৰাৱৰ ভৌতিক অৱস্থা যিকোনো হ'ব পাৰে, গেছ, জুলীয়া, গোটা। উদাহৰণ হিচাপে আমি যদি চাওঁ হাইড্ৰজেন, পেলাডিয়ামত হাইড্ৰজেনৰ দ্ৰৱ। চ' পেলাডিয়াম যিটো মেটেলিক হয়, মেটেলত কি হৈ থাকে? হাইড্ৰজেন মানে সোমাই থাকে। পেলাডিয়ামৰ যিবিলাক ইণ্ডাষ্ট্ৰিয়েল মানে যিবিলাক ৰন্ধ থাকে, আচলতে সৰু সৰু ৰন্ধ কিছুমান থাকে, চিং কিছুমান থাকে, তাতে হাইড্ৰজেন সোমাই থাকে। গতিকে পেলাডিয়ামত হাইড্ৰজেনৰ সোমাই থকা যিটো অৱস্থা, সেইটো এটা আমি কঠিন দ্ৰৱৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ, ছলিড সলিউশ্যন। ঠিক একেধৰণে ছ'ডিয়াম আৰু মাৰ্কাৰী এমালগাম। ছ'ডিয়াম আৰু মাৰ্কাৰী এমালগাম, মাৰ্কাৰীটোতো লিকুইড ষ্টেটত থাকে, ছ'ডিয়ামটো ছলিড ষ্টেটত থাকে। গতিকে ইহঁতৰ যিটো সলিউশ্যন, সেই সলিউশ্যনটো এটা হেৰি হ'ব, ছলিড সলিউশ্যনৰ এক্সাম্পল হ'ব। ঠিক একেধৰণে গ'ল্ডত দ্ৰৱীভূত কপাৰ দুইটাই ছলিড হয়। গতিকে গ'ল্ডত যদি আমি কপাৰ মিক্স কৰি দিওঁ, তেতিয়াহ'লে সিও এটা কঠিন দ্ৰৱ উদাহৰণ হ'ব পাৰে। গতিকে আমি বিভিন্ন ধৰণৰ দ্ৰৱৰ প্ৰকাৰ বিষয়ে আমি গম পালোঁ। নেক্সট আমি যদি ষ্টাৰ্ট কৰোঁ চেপ্টাৰটোৰ, তেতিয়াহ'লে আমি নেক্সট যিটো টপিক আছে, এক্সপ্ৰেছিং কনচেন্ট্ৰেশ্যনছ অফ সলিউশ্যন, দ্ৰৱৰ গাঢ়তা প্ৰকাশ, অৰ্থাৎ দ্ৰৱৰ গাঢ়তাৰ আমি বিভিন্ন এককত প্ৰকাশ কৰিব পাৰোঁ। সেই এককসমূহ আমি শিকিব চেষ্টা কৰিম আৰু জানিব চেষ্টা কৰিম। যেনে ভৰ শতাংশ আছে, মাছ পাৰ্চেণ্টেজ আছে, ভলিউম পাৰ্চেণ্টেজ আছে, আমি দেখাই দিছোঁ, ভলিউম পাৰ্চেণ্টেজ আছে, ppm, পাৰ্টছ পাৰ মিলিয়ন, এনেকুৱা ধৰণৰ বিভিন্ন এককত আমি গাঢ়তাসমূহ আমি প্ৰকাশ কৰিব পাৰোঁ। সেই বিষয়ে আমি নেক্সট ক্লাছ বা নেক্সট ভিডিঅ'ত যদি মই বনাওঁ, সেই বিষয়ে নিশ্চয় আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।